হেৰা ৰুহিয়ে কোৱা শুনিলানে যে তাই এজনী ভণ্টি আছে কুহি আৰু তাইৰ বিষয়ে আমাক ৰুহিয়ে ক'ব নিবিচাৰে আমাক পাপৰিয়ে ক'ব বুলি ক'লে তুমি কি ভাবিছা তোমাৰ মনলৈ কি আহিছে হয়তো পাপৰিয়ে বেলেগ কাৰোবাৰ লগত বিয়াত বহিলে হয়তো পাপৰি এতিয়া কাৰোবাৰ পত্নী আৰু সেই ছোৱালীজনী মানে কুহি পাপৰি আৰু তাইৰ স্বামীৰ সন্তান কিন্তু মোৰ মনে সেইটো নাকোৱা মোৰ মনে কৈছে সেই ছোৱালীজনী আমাৰ বংশৰ উত্তৰাধিকাৰী আমাৰ ৰাহুলৰ ছোৱালী ৰাহুল আৰু পাপৰিৰ ছোৱালী যেতিয়া পাপৰি এই ঘৰ এৰি থৈ গৈছিল তেতিয়া মই আপোনাক কৈছিলোঁ পাপৰি আমাৰ পৰা কিবা এটা কথা লুকুৱাইছোঁ বুলি কৈছে কিজানি পাপৰি গৰ্ভৱতী আছিল কাৰণ পাপৰিয়ে বমি কৰা মই দেখিছিলোঁ কিন্তু আপুনি মোৰ কথা মানিয়েই ল'ব বিচৰা নাছিল যদি পাপৰি তেনেকুৱা হ'লহেঁতেন মোক ক'লেহেঁতেন এনে কৈছিল এতিয়া কিয় আপোনাৰ মনলৈ সেইবোৰ ভাৱ আহিছে মোৰ মনে কোৱা নাই যে পাপৰিয়ে পুনৰ বিয়াত বহিব পাপৰিয়ে পুনৰ সংসাৰ পাতিব কিন্তু এজনী অকলশৰীয়া নাৰীয়ে জীৱন যুদ্ধত অকলশৰে আগবাঢ়ি যোৱাটো ইমান সহজ নহয় তাকো দুজনী ছোৱালী লগত লৈ নাই তাইৰ লগত কোনোবা এজন পুৰুষ নিশ্চয় আছে কিন্তু সেইবাবে মই বেয়া বুলি নকওঁ পাপৰিক মই ভাল পাইছোঁ কাৰণ আপুনি আৰু ময়ো ভাবিছিলোঁ সেই জুপুৰি ঘৰটোত থাকোঁতেই ভাবিছিলোঁ যে পাপৰিৰ সংসাৰ হ'ব লাগে ৰাহুলক পাহৰি পাপৰিয়ে নতুনকৈ সংসাৰ পাতিব লাগে কিন্তু পাপৰিয়ে নামানিলে এতিয়া হয়তো পাপৰিয়ে বুজিলে যে তাইক এজন জীৱন সংগীৰ প্ৰয়োজন জীৱনটো জীয়াবলৈ আৰু তাই বিয়া হ'ল সেইটো যদি হৈছে মোতকৈ সুখী আন কোনো হ'ব নোৱাৰিব মাজনী সুখী হৈ থাকিলে মইতো সুখীয়েই কিন্তু মোৰ মনে কিয় জানো নকয় যে পাপৰি বেলেগৰ লগত সংসাৰ পতা নাই যদি সেই ছোৱালীজনী আমাৰেই হয় যদি সেই কুহি বুলি কোৱা ছোৱালীজনী আমাৰ ৰাহুল আৰু পাপৰিৰ সন্তান হয় তেন্তে ইমান বছৰে আজি 20টা বছৰে আমাৰ পৰা কথাবোৰ কিয় লুকুৱাই ৰাখিছিল কিয় পাপৰিয়ে আমাক কথাবোৰ কোৱা নাছিল কিয় ৰাহুলে নাজানে যে তাৰ ছোৱালী এজনীও আছে হয়তো সেই সময়ত পাপৰিয়ে সেইটোৱে শুদ্ধ বুলি ভাবিলে কিন্তু পাপৰিয়ে আমাক জনাব লাগিছিল মোৰ মতে সেই ছোৱালীজনী পাপৰি আৰু পাপৰিৰ দ্বিতীয়জন স্বামীৰ সন্তান ৰাহুল আৰু পাপৰিৰ নহয় বাৰু হ'ব দিয়া অলপ পিছতে সকলোবোৰ আমি জানিম পাপৰিক আনিবলৈ ৰুহি গৈছেইচোন হেৰি এটা কথা নহয় মই নিকি আৰু বিক্ৰমলৈ ফোন কৰি সকলোবোৰ কথা ক'লোঁ নিকিটো ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে তাই আহিবলৈয়ে ওলাইছে বিক্ৰমহে অহা দেৰি হ'ব পাপৰি এনেও আজি গুচি যাবলৈ হয়তো অহা নাই ইয়াতেই থাকিব বিক্ৰমে নিজৰ কামখিনি শেষ কৰি আহক এনেও আমাৰ কোম্পানীটো আগৰ তুলনাত বহুত তললৈ আহিল হয় বাৰু আংকুল তুমি মই বেলেগ এখন চহৰৰ পৰা আহিছোঁ মই জানিব বিচাৰিছোঁ কালিলৈ মিটিং যে হ'ব এইখন ঠাইয়ে নহ'ব জানো মোক মানে লোকেশ্যনটো এইটোৱে দিছিল ইয়াতে হ'ব মই মিটিঙৰ সেই কামতে আহিছিলোঁ তুমি ময়ো মিটিঙৰ বাবে আহিছোঁ মিটিঙত জইন কৰিব লাগিব এইবাৰতো ভিডিঅ' কলত জইন কৰিব নাই দিয়া সকলোকে সন্মুখৰ পৰা জইনিং হ'ব দিছে য়েছ আগতে মই এবাৰ দুবাৰ ভিডিঅ' কলতে জইন হৈছিলোঁ হয় হয় ঠিক আছে যোৱা তুমি চেক কৰি লোৱা তোমাৰ কিবা সুধিব লগা আছে যদি সুধি লোৱা নাই ঠাইখিনি মোৰ এনেও ভাল লাগিলে এইখিনিতে মামা আৰু মই ৰৈ আছিলোঁ আৰু আমাৰ বা আহিছে আমাক নিবৰ বাবে মা আৰু বায়ে কিবা শ্বপিং কৰিছে মই বোলো এই ঠাইখিনিৰ কথাই চাই লওঁ সেইবাবে আহিছিলোঁ তুমি ইমান কম বয়সতে বিজনেছত তোমাৰ কোম্পানীটোৰ নাম কি ৰুহি কুহি এণ্টাৰপ্ৰাইজ তুমি কুহি য়েছ তোমাৰ বিষয়ে শুনি আছিলোঁ তুমি ইমান কম বয়সতে ইমান ছাকচেছ তোমাৰ 20 ইয়াৰ্ছ হৈছে ন য়েছ মাই গড তোমাৰ নিচিনা বয়সততো আমি এইবোৰ বিজনেছৰ আমাৰ একো নলেজেই নাছিল কিন্তু তুমি ইমান কম বয়সতে কেনেকৈ মোৰ মামাৰ বাবে মোৰ মাৰ বাবে মই আজি এই স্থানত এতিয়াও মই ছাকচেছ হোৱা নাই কিন্তু লাহে লাহে হ'ম এতিয়াই যদি তুমি ছাকচেছ হোৱা নাই বুলি কোৱা তেনে কেনেকৈ হ'ব ইমানখিনি তোমালোকৰ ব্ৰেণ্ডৰ প্ৰডাক্ট বিকি যায় ইমান তোমালোকৰ এটা নাম আছে তাৰপিছতো এটা কওকচোন এই চহৰত আমাৰ ব্ৰেণ্ডৰ কাপোৰখিনিতো বিক্ৰী কৰিব দিয়া নহয় তেন্তে আপুনি কেনেকৈ গম পালে আমি গৈছিলোঁ
তোমালোকৰ চহৰত তোমালোকৰ কোম্পানীৰ একেবাৰে ওচৰৰ পৰাই আহিছো কোম্পানীৰ ভিতৰত নগলো কিন্তু বাহিৰৰ পৰা আহিছো তাতে আমি লৈছিলো অ' তাৰ মানে চোৰাং চোৰাগিৰি। ঠিক তেনেকুৱা বুলিয়ে ক'ব পাৰা যিটো কোম্পানীৰ ইমান নাম শুনি আছো যিটো কোম্পানীয়ে বেলেগ কোম্পানীবোৰক ইমান টক্কৰ দিছে আমিতো জানিব লাগিবই যিহেতু আমাৰো এটা ক্লথৰ সৰু সুৰা বিজনেছ আছে কিন্তু তোমালোকৰ ৰুহি কুহি ব্ৰেণ্ডৰ কাপোৰ ইয়াত কিয় বিক্ৰী কৰিব নিদিয়ে সেইটো আমাৰ নিজৰ চইচ, অন চইচ। এই চহৰখন বেয়া পোৱা যদি চহৰত কিয় আহিছা ডোন্ট ক্ৰছ ইয়ৰ লিমিট। আপোনাৰ কোনো অধিকাৰ নাই মোক এনেকুৱা প্ৰশ্ন কৰিবলৈ। আপোনাৰ কোম্পানীৰ নেম? মোৰ কোম্পানী চৰি হা, নট ইণ্টাৰেষ্ট। আপোনাৰ একো বিষয়ে জনাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই, কাৰণ মোৰ মামা আৰু বা ৰৈ আছে। আহিছোঁ। হাৰে বহুত জেদি ছোৱালী এফালৰ পৰা লগ পাই এনেকুৱা লাগিছিল ছোৱালীজনী সংস্কাৰী কিন্তু লাষ্টত এনেকুৱা লাগি গ'ল যে তাই বহুত জেদি অহংকাৰী ছোৱালী অহংকাৰী বুলিব নোৱাৰি তাই নিজৰ দমত কোম্পানীত যেতিয়া ইমান কম বয়সতে ইমানখিনি ছাকচেছ পাইছে তাই অহংকাৰী নহয় বহুত টেলেণ্টেড হয় তাইৰ মাক দেউতাকো হয়তো বহুত টেলেণ্টেড তাইৰ দেউতাক চাগে বহুত ডাঙৰ মানুহ আৰু মাকো ছোৱালীজনীৰ কিবা এটা মৰম লাগি গ'ল মোৰ নিজৰ কোনো সন্তান নাই যে সেয়ে মোৰ জাকেটাকে মৰম লাগি যায় মই আজি বহুত সুখী পাপৰি ইমান বছৰৰ পিছত তুমি আহি মোক দুজনী নাতিনীৰ লগত পৰিচয় কৰাই দিছা মোৰ দুজনী নাতিনী ৰুহি আৰু কুহি পাপৰি, আজি বুজাবলৈ ভাষা নাই। ইমান বছৰৰ পিছত তোমাক ওচৰত পাই জীৱনটো ধন্য যেন লাগিছে। এনেকুৱা লাগিছে জীৱনত হেৰাই যোৱাখিনি সকলোবোৰ পালো। তুমি গুচি গ'লতে, তুমি হেৰাই গ'লতে যেন আমাৰ জীৱনৰ ৰংবোৰো গুচি গৈছিল। কিন্তু তোমাৰ চিঠিখন পঢ়ি আমি পুনৰ সাহস লওঁ, প্ৰেৰণা লওঁ যে তোমাৰ বাবে তুমি এদিন ঘূৰি আহিবা, আমাক সুস্থভাৱে চাব লাগিব বুলি তোমাৰ বাবেই আমি আছো, ফূৰ্তি মনেৰে আছো পাপৰি। যিটো কথা জনাৰ অধিকাৰ আপোনালোকৰ আগতেই আছিল, সেই অধিকাৰৰ পৰা মই আপোনালোকক বঞ্চিত কৰি ৰাখিলোঁ। মই আপোনালোকক তেতিয়াই জনাব লাগিছিল যে ৰাহুল আৰু মোৰ সন্তান এই পৃথিৱীলৈ আহিব, কিন্তু মই ক'ব নোৱাৰিলোঁ। সেই সময়ত মই কেৱল ৰুহি আৰু মোৰ নিজৰ কথা ভাবিলোঁ। মই সেই সময়ত স্বাৰ্থপৰ হৈ পৰিলোঁ। মা, পাৰে যদি মোক ক্ষমা কৰি দিব। পাপৰি, সেনেকুৱা কথাবোৰ কৈ লাজ নিদিবা আমাক। তুমি আমাৰ বাবে যিমানখিনি কৰিলা, আমি তোমাৰ বাবে একোৱেই কৰিব নোৱাৰিলোঁ। স্বাৰ্থপৰ তুমি নহয়, স্বাৰ্থপৰ আমিহে। হয় পাপৰি মায়ে ঠিকেই কৈছে তুমি যিমানখিনি কৰিলা আমি আমাৰ ছোৱালীৰ বাবেচোন একোৱেই কৰিব নোৱাৰিলো এজনী ছোৱালীৰ দায়িত্ব তুমি ঠিকেই পালন কৰিলা কিন্তু মাক দেউতাকৰ দায়িত্ব পালন কৰাতচোন আমি হাৰ মানিলো তেনেকৈ নক'ব দেউতা। আপোনালোক হাৰ মনা নাই, আপোনালোক হাৰ মানিব নোৱাৰে। মোৰ জীৱনত যি হ'ব লগা আছিল সেই সকলোবোৰ হৈ গ'ল। যি লিখনি আছিল সেইবোৰ ভগৱানে লিখি দিছিল, সেইমতেই জীৱনটো চলি গ'ল। তাৰ বাবে মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ। পাপৰি, আজি 20টা বছৰে তোমাৰ এই মা দেউতা কেনেকৈ আছো, কি কৰিছো জানিবৰ মন নগ'লনে? বুজিছোঁ, তেতিয়া তুমি চহৰ এৰি যোৱাৰ সিদ্ধান্ত সম্পূৰ্ণ নিজেই লৈছিলা আৰু সেই সিদ্ধান্তক আমি সন্মান জনাইছোঁ। ঠিকেই কৰিছিলা। কিন্তু পাপৰি, আমাৰোতো তোমালৈ মনত পৰিছিল। তুমি বিচাৰিব মানা কৰিলতহে বিচৰা নাছিলোঁ। তথাপিতো মই বিচাৰি যাব লৈছিলোঁ, কিন্তু তোমাৰ দেউতাই মোক শপত দি ৰাখিলে। পাপৰি, তোমাৰ এবাৰো আমালৈ মনত নপৰিলেনে? সেই 20টা বছৰত এদিনো তুমি আমাৰ ওচৰলৈ আহিবলৈ সময় উলিয়াব নোৱাৰিলানে? সময় আপোনালোকৰ বাবে সদায়ে আছে মোৰ ওচৰত। আপোনালোকৰ বাবে সুকীয়াকৈ সময় উলিওৱাৰ প্ৰয়োজন নাই। মা, মই আহিব বিচৰা নাছিলোঁ। মই কুহিৰ মনত থকা হাজাৰটা প্ৰশ্নৰ উত্তৰ তেতিয়াই তাইক দিব বিচৰা নাছিলোঁ। তাইক মই নিজস্বভাৱে এটা সংস্থাপন দি ল'ব বিচাৰিছিলোঁ। তাই নিজৰ সংস্থাপন নোলোৱাকৈ, পঢ়ি আজৰি নোহোৱাকৈ মই তাইৰ অতীতৰ কাহিনীবোৰ ক'ব বিচৰা নাছিলোঁ। যিয়েই নহওক, এগৰাকী মাকৰ লগত হোৱাখিনিক লৈ সন্তানে কষ্ট পায়েই। আজি আহোঁতে মই ৰাস্তাত তাইক সকলোবোৰ কৈ আনিছোঁ। বিশ্বাস কৰক, কুহিয়ে আগতে একো নাজানে। আপোনালোকৰ ফটো দেখিছে, আপোনালোকৰ ফটোত সেৱা কৰিছে, ককা আইতা বুলি বিশ্বাস কৰিছে বা দেখিছে,
কিন্তু তাইৰ অনেকটা প্ৰশ্নৰ মই উত্তৰো দিয়া নাছিলোঁ। তাই মোক সদায় সুধিছিল, ককা আইতা যদি জীয়াই আছে, আমি ককা আইতাক যদি তুমি ইমান মনত ৰাখা, আমাকো সন্মান কৰিব শিকাইছা, তেন্তে ককা আইতাৰ ওচৰলৈ আমাক নিয়া নাই কিয় কণ্টেক্ট কৰা নাই? তাই এই প্ৰশ্নবোৰৰ উত্তৰ মই এটাই দিছিলোঁ, যে সময়ত সকলো কম তোমাক, সকলো জানিবা তুমি। আৰু এতিয়া উপযুক্ত সময় এইটো বুলি ভাবিলোঁ, কাৰণ আমাৰ কুঁহিৰ বাপে ল'ৰা ওলাইছে। তাইক বিয়া দিব লাগিব, আৰু তাই বিয়া হৈ নতুন এখন ঘৰলৈ যোৱাৰ আগত পুৰণি সম্পৰ্কবোৰৰ বিষয়ে জানি লওক, চিনাকি হৈ লওক। কুঁহিলৈ দৰা ওলাইছে? কিন্তু ৰুহি? আইতা, মই এতিয়াই বিয়াত নবহোঁ। মোলৈ দৰা বহুত ওলাইছে, কিন্তু মই এতিয়াই বিয়াত বহিব বিচৰা নাই। মা, মোৰো ইচ্ছা নাই কুঁহি ৰুহিৰ আগত বিয়া দিবলৈ। কিন্তু ৰুহিয়ে কোনো পধ্যে এতিয়া বিয়াৰ কথা নাভাবে। ৰুহিলৈ ডাক্তৰ, ইঞ্জিনিয়াৰকে আদি কৰি বহুত ভাল ভাল জব কৰা ল'ৰা ওলাইছে, কিন্তু ৰুহি বিয়াৰ বাবে মান্তি হোৱা নাই। সময় আহিলে বোলে তাই নিজেই ক'ব বিয়াত বহিম বুলি। আৰু মা, আপোনালোকলৈ মোৰ সদায়ে সময় আছে বুলি কৈছোঁ নহয়। মোৰ বান্ধৱী এজনী আছিল ইয়াত, জ্যোৎস্না। আৰু জ্যোৎস্না এই ছ'চাইটিৰে আপোনালোকৰ আমাৰ চাইডৰ ঘৰৰে বোৱাৰী। জ্যোৎস্না বৰুৱা ফেমিলিৰ বোৱাৰী। তাই মাজে মাজে আহি আমাৰ খা খবৰ লৈ থাকে। তাই প্ৰায়ে আমালৈ ফোন কৰে বুলি ক'লেও মিছা নহ'ব। বৰ ভাল বোৱাৰী তাই। তাই কি তোমাৰ বান্ধৱী আছিল? হয় মা, জ্যোৎস্না মোৰ বান্ধৱী। আৰু জ্যোৎস্নাৰ দ্বাৰাই সদায় মই আপোনালোকৰ খবৰ লৈ আছিলোঁ। কেতিয়াবা ভিডিঅ' কল কৰি জ্যোৎস্নাই মোক আপোনালোকক দেখাইছিল, কেতিয়াবা ফোনটো লগাই থৈ জ্যোৎস্নাই মোৰ আপোনালোকৰ মাত শুনাইছিল, কিন্তু আপোনালোকৰ অজ্ঞাতে কৰিছিল সকলোবোৰ। সেইদিনা মই তোমাৰ মাৰাক কৈছোঁ যে জ্যোৎস্নাই সদায় আমাৰ ঘৰলৈ আহি ফোনটো কিয় টিপি থাকে। তাৰ মানে সেইটোৱে দেউতা। আপোনালোকে ভাবিছে মই আঁতৰি গ'লো, আপোনালোকৰ কি হয় সেইবোৰ জনাৰ মোৰ ইচ্ছা নাই। ইচ্ছা আছে, সদায় জানিছোঁ। আৰু মাৰ আই চাৰ্জাৰী কৰোঁতে, যেতিয়া আজিতকৈ 5 বছৰ আগত মাৰ আই চাৰ্জাৰী হৈছিল, তেতিয়া বাহিৰৰ পৰা যে এজন ডক্তৰ আহিছিল, সেই ডক্তৰজনক কণ্টেক্ট কৰি ময়ে পঠাইছিলোঁ। ডক্তৰজনে আপোনালোকৰ পৰা পইচা কিয় নল'লে জানেনে? কিয়নো টকাখিনি তুমি দিলা, নহয়নে বাৰু? হয় মা। ডাক্তৰজনে আমাক কৈছে সেইটো ফ্ৰীকে চাৰ্জাৰী কৰিছে। তাৰ মানে তুমি আমাতকৈ দূৰত থাকিও আমাৰ প্ৰতি থকা তোমাৰ দায়িত্বখিনি পালন কৰি আছা। সৰু বোৱাৰীৰ দায়িত্ব, আমাৰ মাজনীৰ দায়িত্বখিনি পালন কৰি আছা। হয় দেউতা, আপোনালোকৰ প্ৰতি মোৰ দায়িত্ব আছে, আৰু মই কেনেকৈ মোৰ দায়িত্বৰ পৰা হাত সাৰি যাওঁ? হয়, এইখন চহৰত ৰাহুলৰ লগত একেলগে ৰাহুলক বেলেগৰ লগত সংসাৰ পাতি সুখী থকা চাই থাকিব নোৱাৰোঁ বাবে মই চহৰ এৰি গুচি গৈছিলোঁ, আপোনালোকক এৰি গুচি গৈছিলোঁ। কিন্তু আপোনালোকৰ প্ৰতি থকা দায়িত্ববোৰ মই এৰি যাব পৰা নাছিলোঁ। বহুত ভাল কাম কৰিছিলোঁ, বহুত পুণ্যৰ কাম কৰিছিলোঁ মই, যে তোমাক বোৱাৰী হিচাপে পালোঁ। আৰু তোমাৰ মা দেউতায়ো বহুত সাধনাৰ ফলত তোমাক পাইছে। মা, মই আপোনালোকক পাহৰি যাব নোৱাৰোঁ। মই বিদেশতেই থাকোঁ বা দেশতেই থাকোঁ বা য'তেই নাথাকোঁ কিয়, যেতিয়ালৈকে মোৰ জীৱন থাকে তেতিয়ালৈকে মই আপোনালোকক কেনেকৈ পাহৰিম কওক? পাপৰি, মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, সোধোঁ বুলি ভাবিছোঁ। নিশ্চয় সোধক মা, আপুনি পাৰ্মিশ্যন বিচাৰিব নালাগে মোক কথা সুধিবলৈ। মই সেই একেই আপোনাৰ সৰু বোৱাৰী, আপোনালোকৰ মাজনী, আপোনালোকৰ সৰু যি পাপৰি। তুমি বৰ্তমান কাৰোবাৰ পত্নী নেকি? তুমি কাৰোবাৰ লগত বিবাহ পাশত আবদ্ধ হ'লা নেকি? আৰু যদি হৈছা সেইটো বেয়া পোৱা কথা নহয়, আমি বহুত সুখী। তোমাৰ দেউতা আৰু মই সেইটোৱেইতো বিচাৰিছিলোঁ, তুমি জীৱনত আগবাঢ়ি যোৱা, তুমি ৰাহুলৰ লগতে নিজৰ জীৱনটো থমকি ৰ'ব নিদিবা। মাজনী, যদি তুমি সেই পৰিস্থিতিত আছা বা তুমি বিয়াও পাতিলা, আমি অকণো বেয়া নাপাওঁ মাজনী। বিয়া সঁচা ভাল পাই ৰাহুলৰ লগত হৈছিলোঁ, সঁচা ভাল পাই সঁচা অন্তৰেৰে বহুত সপোন ৰচি ৰাহুলৰ লগত বিয়া হৈছিলোঁ মই। কিন্তু সেই বিয়াইচোন মোৰ বাবে মোৰ জীৱনৰ এক তিতা অভিজ্ঞতা হ'ল। পুনৰ মই বিয়াত বহাৰ কথা নোৱাৰিলোঁ ভাবিব, কেতিয়াও নোৱাৰিলোঁ। কিন্তু ইয়াৰ বাবে মই ৰাহুল বা পৰিস্থিতিক দোষ দিয়া নাই। সেয়া যি হ'ব লগা আছিল সকলো মোৰ কপালৰ লিখন আছিল। তেন্তে পাপৰি, তোমাৰ শিৰত সেন্দুৰ, কপালৰ ৰঙা ফুট
কাৰ নামৰ? ৰাহুলৰ নামৰ। কি ৰাহুলৰ নামত ক্ষীৰত সেন্দুৰ তুমি এতিয়াও লৈ আছা পাপৰি? দেউতা, কাৰণ মই ৰাহুলক সঁচা ভাল পাইছিলোঁ। সঁচা ভাল পোৱাই বিনিময় নিবিচাৰে। ৰাহুলৰ মোৰ প্ৰতি মৰম আছে নাই, মোক কি বুলি ভাবে, সেইবোৰ ৰাহুলৰ ঠাইত। আৰু ৰাহুলে মোৰ লগত যি কৰিলে সেয়া ৰাহুলৰ ঠাইত ৰাহুলে শুদ্ধ কৰিলে। কিন্তু ৰাহুলৰ প্ৰতি খং, অভিমান, ক্ৰোধ মই মোৰ হৃদয়ত লৈ থকা নাই। ৰাহুলক লগত মই বিয়া হৈছিলোঁ ভগৱানক সাক্ষী কৰি, আৰু এই বিয়া শেষ হ'ব ভগৱানৰ দ্বাৰাই। ভগৱানৰ দ্বাৰাই শেষ হ'লেই। ভগৱানেইতো সকলোবোৰ কৰিলে। ৰাহুল এতিয়া বেলেগৰ স্বামী। মই কৈছোঁৱে মা, ৰাহুলে এতিয়া বেলেগক ভাল পায়, বেলেগৰ স্বামী। কিন্তু মই ৰাহুলক এতিয়াও ৰাহুল মোৰ ভাল পোৱা হিচাপে, মোৰ স্বামী হিচাপে মানুহ। মই বিনিময় নিবিচাৰোঁ। শিৰত সেন্দুৰকণ, কপালৰ ৰঙা ফুটটো মোৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে মোৰ জীৱন শেষ নহয়। মই অন্তৰৰ পৰাই ৰাহুলক ত্যাগ কৰিব পৰা নাই। ৰাহুলক সঁচা ভাল পাইছোঁ, ভাল পাই আছোঁ। তেনে ক্ষেত্ৰত ৰাহুলৰ দীৰ্ঘায়ুৰ বাবে, ৰাহুলৰ আয়ুস ঠিক হ'বৰ বাবে মই যি শিৰত সেন্দুৰ লৈছোঁ সেইখিনি কিয় মুচি পেলাওঁ? কোৰ্টত এখিলা কাগজত আমাৰ সম্পৰ্ক শেষ হৈ গ'ল, কিন্তু মোৰ মনত ৰাহুলৰ প্ৰতি থকা মোৰ সঁচা ভালপোৱা আৰু আমাৰ সম্পৰ্ক শেষ হৈ যোৱা নাই মা। মই মামাক আগতে বহুবাৰ কৈছিলোঁ যে মামাই শিৰত সেন্দুৰ কিয় ল'ব লাগে, কিন্তু মামাই আমাৰ কথাও নাই শুনা। আইতা, ককা, ময়ো বহুবাৰ মাক প্ৰশ্ন কৰিছিলোঁ, যদি আমাৰ পাপা আমাৰ লগতে নাথাকে তুমি পাপালৈ মনত পেলাই কিয় পাপাৰ নামৰ সেন্দুৰ লোৱা? কিন্তু মামাই মোক একো নামাতে মুখে। সেয়া তোমালোকৰ মাম্মা, তোমালোকৰ মা। সকলো নাৰীতকৈ পৃথক, এগৰাকী সহজ সৰল আৰু সুন্দৰ মনৰ নাৰী। আজিৰ যুগত বহুতে ক'ব সেনেকুৱা নাৰী দুষ্প্ৰাপ্য, এনেই কয় এইবোৰ অভিনয়। কিন্তু আমি জানো আজিৰ যুগতো এনেকুৱা নাৰী আছে, আমাৰ পাপৰি। মা, মোৰ প্ৰশংসা নাইবা মোৰ কথা বহুত হ'ল। এতিয়া ব'লক মই কিবা এটা ৰান্ধো আৰু আমি সকলোৱে খাওঁ। আজি তুমি কিয় ৰান্ধিবা? মই ৰান্ধি থৈছোঁ তোমালোকৰ বাবে। মোৰ হাতে কি খাবলৈ তোমাৰ মন নাই? কিয় তেনেকৈ কৈছে মা? মাকৰ হাতে খাবলৈনো কোনজনী ছোৱালীয়ে মন নকৰে? কিন্তু মা, এই বয়সত আপুনি ভাত ৰান্ধিছে? মই ইমান ফিট হৈ আছোঁ, মই বুঢ়ী হ'লো বুলি ভাবি ল'লানে তুমি? পাপৰি, তুমি একেবাৰে আমাক বুঢ়া বুঢ়ী সজায়ে দিলা। নহয় মানে, ক্ষমা কৰিব। ক্ষমা? কেতিয়াও ক্ষমা নকৰোঁ। তুমি আমাক বুঢ়ী বুঢ়া বুলি কোৱাৰ বাবে তোমাক আমি কেতিয়াও ক্ষমা নকৰোঁ, নে কি কয়? নিশ্চয়, আমাৰ মাজনী আমাক বুঢ়ী হ'লো বুলি কৈছে, বুঢ়া হ'লো বুলি কৈছে, অলপ ডাঙৰ কথা কোৱা নাই। আমি কেতিয়াও ক্ষমা নকৰোঁ। তেন্তে মামাৰ শাস্তি কি হ'ব? মামাৰ শাস্তি হ'ব মামাৰ হাতেৰে ধুনীয়াকৈ একাপ কফি নাইবা চাহ। তুমি আমাৰ মনৰ কথাটোকে ক'লা ৰুহি। বহুত দিন, বহুত বছৰ হ'ল আমাৰ মৰমৰ বোৱাৰীজনীৰ হাতেৰে, আমাৰ মাজনীৰ হাতেৰে একাপ চাহ নাইবা কফি খোৱা নাই। প্ৰথম তোমাৰ হাতেৰে চাহ কফি খাই লওঁ, তাৰ পিছত মোৰ হাতেৰে ৰন্ধা ভাত খাবা। নিকিও আহিবৰে হৈছে। নিকি কোন? আমাৰ খুৰী। চৰি, মোৰহে খুৰী। তোমাৰ বৰমা, ৰাইট? কুহিৰ বৰমা। ইমান এটা বিগ ফেমিলি আছে। কিন্তু ককা, আইতা, বিগ ফেমিলিৰ লগত আমি একেলগে নাই যদিও আমাক কোনোদিন এলন ফিল হ'বৰ বাবে মামাই নাই দিয়া। সদায় ফেমিলিৰ লগত থকাৰ দৰে অনুভৱবোৰ কৰাইছে। বুজিছোঁ কুহি মাজনী। কুহি, তুমিও বৰ মৰম লগা, একেবাৰে ৰাহুলৰ দৰে তোমাৰ চেহেৰা। হয় মা, ৰুহি আৰু মই সেই কথাটো পাতোঁ। কুহি প্ৰায়ে ৰাহুলৰ দৰে দেখিবলৈ। কুহিক দেখিলে কোনেও নকয় যে কুহি ৰাহুলৰ সন্তান নহয়। কুহি, তোমাৰ এই চহৰত কেনেকুৱা লাগিছে? আজি ফাৰ্ষ্ট আহিছোঁহে। এজন মানুহৰ লগত অলপ মাথাটো গৰম হৈয়ে আহিছে। তুমি ইয়াত একো নকৰিবা দেই। তোমালোকে জানা ককা আইতা, বহুত খং কৰে মানুহক, অকণমানতে খং কৰে। আচলতে তাই মোতকৈ বহুত বেছি সাহসী। মই অথনি বিজনেছৰ বাবে প্লেচখিনি চাবৰ বাবে যে গৈছিলোঁ, তেতিয়া এজন বিজনেছমেন লগ পালোঁ। আৰে যি কথা, মোৰ ডিটেইলছ লাগে তাক। আমাৰ ব্ৰেণ্ডৰ কাপোৰ কিয় এই চহৰত বিকিব নিদিয়ে, এইবোৰ যি টি। ব্ৰেণ্ডৰ কাপোৰ মানে? ককা আইতা, মই কেৱল ইয়াত ফুৰিব বা তোমালোকক লগ পাব অহা নাই। ইয়াত মোৰ মিটিং আছে। মই এটা কোম্পানী চলাই আছোঁ আকৌ।
কোম্পানীৰ CEO। মই মিটিঙত আহিছোঁ। ৰুহি কুহি কোম্পানী। মা দেউতা সেইটো মোৰেই কোম্পানী, ৰুহি কুহিৰ নামত, ৰুহি কুহি এণ্টাৰপ্ৰাইজ। কি পাপৰি তোমাৰ নিজস্ব কোম্পানী? মই আপোনাক কৈছিলোঁনে পাপৰিয়ে নিজেই কিবা এটা কৰিব পাৰিব। তাই নিজৰ বাবে স্থায়ীকৈ কিবা এটা নিশ্চয় কৰিছে। এয়া দেখিলে আমাক আচৰিত কৰি দিছে। হয় অ'